প্ৰথমতে আমাৰ ৫৭তম ৰঙালী উদযাপন আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতিৰ সভাপতি সম্পাদকে ধৰি গোটেই বিষয়ববীয়া তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে মোক মাতি আনি যি সন্মান দিলে তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ৰাইজলৈ এইটো বাৰ্তা মই দিব খুজিছোঁ, কাৰণ আমি জানো কোকৰাঝাৰৰ ভিতৰতে ফকীৰাগামৰ বিহুখন আমাৰ ৰাইজৰ সহযোগত বৰ ধুমধামেৰে 3 দিনীয়া কাৰ্যসূচী উদযাপন কৰা হয়। মই দুবাৰকৈ সভাপতি আছিলোঁ এইখন বিহুৰ, আৰু বিহুৰ লগত ওতপ্ৰোতভাৱে জড়িত আছোঁ। ৰাইজৰ সহায় সহযোগ খুবেই ভাল। ইয়াত আমি বিভিন্ন জাতি জনগোষ্ঠী সকলোৱে লগ লাগি আমি বৰ ধুমধামেৰে বিহু উদযাপন কৰোঁ। কাৰো মনত একো ভেদভাৱ আমাৰ ইয়াতে নাই। আমি বেছি আনন্দিত এইকাৰণে, আজি বিভিন্ন জাতি জনগোষ্ঠীক লৈ আমি যি বিহু ইয়াত পাতোঁ, সেই বিহু সঁচাকৈ বৰ লেখত ল'বলগীয়া। মই বহু ঠাইত বিহু দেখিছোঁ, কিন্তু ফকীৰাগামৰ নিচিনা বিহু, এই ধৰণৰ বিহু পাবলৈ অকণমান অলপ কঠিনেই হয়। ৰাইজৰ সহযোগ, বিপুল সঁহাৰি ৰাইজৰ। আমি এনেকুৱা অৱস্থা হয় কেতিয়া বিহুত আমি ৰাইজক আসন দিবলৈ অপাৰগ হৈ যাওঁ। গতিকে আশা ৰাখিছোঁ এই বুলিও ৰাইজৰ সহায় সহযোগিতা পাম, আৰু তেওঁলোকে মোক মাতি পেলাই যি সন্মান দিলে তাৰ কাৰণে এই চিৰচেনেহী আমাৰ বিহুৰ জৰিয়তে তেওঁলোকলৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি ৫৭তম ফকীৰাগাম আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতিৰ যি কাৰ্যালয়, সেই কাৰ্যালয় আমি আনুষ্ঠানিকভাৱে মুকলি কৰিলোঁ। আৰু মুকলি কৰিলে আমাৰ ৫৭তম ফকীৰাগাম আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতিৰ সন্মানীয় উপদেষ্টা তথা ফকীৰাগাম সহায়ক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত স্বাস্থ্য বিষয়া মানিক বৰুৱাদেৱে। গতিকে আমি নথৈ আনন্দিত যে আমি ফকীৰাগামত ৫৭তম বাৰৰ বাবে যি ৰঙালী বিহু, আমাৰ যি বাপতিসাহোন বিহু, এই বিহুক আমি উদযাপন কৰিবলৈ পাই আমি নিজকে গৌৰৱান্বিত অনুভৱ কৰিছোঁ। আৰু আগন্তুক দিনবিলাকতো যাতে আমি এনেকৈ ৰাইজৰ বিপুল সঁহাৰি আৰু বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান বা অনুষ্ঠানৰ সহযোগ আমি পাওঁ, তাৰ কাৰণে আমি আপোনালোকৰ জৰিয়তে পুনৰ আমি ৰাইজক অনুৰোধ ৰাখিব বিচাৰিছোঁ। আৰু অনাগত দিনত যাতে আমি ইয়াতকৈও উন্নত ধৰণৰ বিহু উদযাপন কৰিব পাৰোঁ, তাৰ কাৰণে আমি ৰাইজক অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।